মই ৰঞ্জন চৌধুৰী। দিল্লীত শুনিছোঁ নতুনকৈ নেকি বাংলাদেশী ভূত ওলাইছে। তো বাংলাদেশী এতিয়া দেখোন দিল্লীত গৈ পাইছে। তো অসমতো আশীৰ দশকৰ পৰা বাংলাদেশী বিতৰণ এইবিলাকতো হৈ আছিলে বাৰু। মাজত আপোনাৰ ইলেকশ্যন কেম্পেইনিঙৰ সময়ছোৱাত অলপ বাংলাদেশীৰ কথা বতৰাবিলাক ওলায়, আৰু শেহতীয়াকৈ আপোনাৰ ঝাৰখণ্ডৰ ইলেকশ্যনতো ওলাইছিলে বাংলাদেশী চব, মানে প্ৰধানমন্ত্ৰী চব মিনিষ্টাৰ আহি অকল বাংলাদেশীৰ ভোট বিচাৰি আছিলে। আৰু ইতিমধ্যে আপোনালোকে জানে যে মাননীয় উচ্চতম ন্যায়ালয়ে এটা কৰিছে, ৰায় দিছে অসম চৰকাৰক। আৰু এই ৰায়টো আছিলে মানে ডিটেনশ্যন কেম্পত যিসকল মানুহ ইতিমধ্যে আইডেণ্টিফাই হৈছে তেওঁলোক ভাৰতীয় নহয় বুলি, এওঁলোকক মানে স্বদেশলৈ উভতাই পঠিয়াব লাগে। এতিয়ালৈকে তেওঁলোকে পঠোৱা নাই, কিবা নাই কিবা কাৰণত। তো ট্ৰাম্পে যেনেকৈ কৈছিলে সেনেকৈ তেওঁ কৰি আছে। এইটো মানৱীয় হৈছে নে অমানৱীয় হৈছে এইটো পিছৰ কথা, কিন্তু তেওঁ কৰিছে। তেওঁ যোনটো কৈছে সেইটো কৰি দেখুৱাইছে। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে ভাৰতবৰ্ষৰ আদালতে আকৌ ক'ব লাগে যে আপুনি ডিটেনশ্যন কেম্পত থৈছে, আৰু ইমান দিনে আপোনালোকে তাহাঁতৰ মানে পোৱা নাই, মানে তাহাঁতি যে ইণ্ডিয়ান নহয়, কোন দেশৰ সেই গোটেই প্ৰচেছটো আপোনাক ওলাবলৈ ইমান বছৰ লাগিলে নেকি? কাৰণ আপোনালোকেতো মানে এটা ঝাটকাতে মানে চব বাংলাদেশী খেদি পঠিয়া এনেকুৱা এটা কথা আছিলে ন। বাংলাদেশীটো হ'লেও মেৰ পিছতে আপোনাৰ 2014-11 বছৰ আগৰ, প্ৰায় আগৰ কথা, তেতিয়া পঠিয়াৰ কথা আছিলে। তাৰ পিছদিনাখনে লাইন লগাব। তাৰমানে আমেৰিকাৰ পৰা যেনেকৈ লাইন লগালে আমাৰ ইয়াৰ পৰাও লাইন লগাব। এতিয়া দিল্লীতো ইলেকশ্যন হৈ গ'ল। দিল্লী ইলেকশ্যনত কিন্তু বাংলাদেশী ছাবজেক্ট নাছিলে তেনেকৈ, মানে এইটো খুব মাইনৰ আছিলে, কাৰণ বাংলাদেশী নোহোৱাকৈ, এণ্টি মুছলিম নোহোৱাকৈতো বিজেপিত কোনো প্ৰপাগাণ্ডা হ'বই নোৱাৰে। একেবাৰে মাইনৰ এটা এজেণ্ডা আছিলে, এইটো মেইন এজেণ্ডা নাছিলে। তো মই ইয়াৰ আগতো আমাৰ প্ৰগ্ৰামত কৈছোঁ যে তাৰ যিজন মুখ্যমন্ত্ৰী এতিয়া, এই মুখ্যমন্ত্ৰী কিন্তু মহিলা, আৰু মহিলাৰ খাতাত মাহেকী যে আপোনাৰ মাহিলীয়ে মানে 2,500 টকা মান্থলি যোনটো পে'মেণ্ট যোৱাৰ কথা, তেওঁ কিন্তু ফাৰ্ষ্ট কেবিনেটত সেইটো কৰা নাই। কমিটমেণ্ট আছিলে সেইটো। তো অলপতে আমি সংবাদ মাধ্যমত এই কথা বতৰাবিলাক আহিছে, অমিত শ্বাহ মানে একদম আৰ্জেণ্ট মিটিং বহাইছে যে ৰোহিংগীয়া বাংলাদেশী, আগতেও 80sতো বাংলাদেশী বুলি কথাটো আছিল। তো গতিকে একদম বাংলাদেশী মানে বস্তুটো অলপ মনোটনাছ হৈ গ'ল। সেইকাৰণে নতুন ইণ্টাৰপ্ৰিটেশ্যন ওলাইছে ৰোহিংগীয়া। এনেই বাংলাদেশী হ'লেও বাংলাদেশী, আৰু ৰোহিংগীয়া হ'লেও যি হওক, মানে এতিয়া নতুন ব্ৰেণ্ড নেম হ'লগৈ যে ৰোহিংগীয়া বাংলাদেশী। তো ৰোহিংগীয়া বাংলাদেশীৰ তাহাঁতি বিচাৰি আছে। এতিয়া প্ৰশ্নটো হ'ল যে এনেকুৱা এটা দেখাব খুজিছে, অৱশ্যে আমাৰ ভাৰতবৰ্ষৰ মানুহটো বহুত বেছি জ্ঞানী গুণিত, মনত নথয়, কোনো ষ্টাডি নাই, গধি মিডিয়াৰ পিছফালে দৌৰি আছে। সেইকাৰণে আজি 11 বছৰ তেওঁলোকে ৰাজত্ব কৰিব পাৰিছে। দিল্লীত কেজৰিৱালৰ শাসন গ'ল, আম আদমীৰ শাসন গ'ল, এয়া অপশাসন আছিলে নে কি আছিলে, মই সেইবিলাক কথালৈ যাব খোজা নাই, কিন্তু কথাটো হ'লগৈ দিল্লীত আম আদমী যোৱা সময়ছোৱাত থকাৰ সময়ত দিল্লী পুলিচ যে আছে, এইটো আপোনালোকে জানি থোৱাটো ভাল, কাৰণ পাহৰি যায়, মহা বিপদ হৈছে। এতিয়া সৰু ল'ৰা ছোৱালীক যেনেকৈ এয়া ABCD প্ৰায় মানে খুব বেছি ফ্ৰিকুৱেণ্টলি শিকাই থাকিব লগা হয়, মানে আমাৰ নাগৰিকৰ ক্ষেত্ৰতো তেনেকুৱা এটা অৱস্থা হৈছে। সৰহভাগৰ ক্ষেত্ৰতে আপোনালোকে বেয়া নাপাব দেই, একদম পাহৰি যায়, আচল কথাটো পাহৰি যায়, কিন্তু নকল কথা তাহাঁতৰ মাইণ্ডত পূৰা দিনে ৰাতি খেলি থাকে, যিটো কাৰণে তেওঁলোকৰ ৰমৰমীয়া ব্যৱসায়, ৰমৰমীয়া ৰাজনীতি আৰু অত বছৰ টিকি আছে কেন্দ্ৰত, আৰু ৰাজ্যতো টিকি আছে। তেওঁ আৰ্জেণ্ট মিটিং কৰিছে যে তাত মানে বাংলাদেশী বিচাৰিব লাগে। কথা হ'ল যে কমিটমেণ্ট আছিলে আপোনাৰ বেলেগ কিবা এটা, কিন্তু প্ৰায় আপোনালোকে নিশ্চয় জানে, প্ৰায় 27 বছৰ পিছত কিন্তু বিজেপি দিল্লী দখল কৰিব পাৰিছে। আৰু এই দিল্লীৰ যে দিল্লী কৰ্পৰেশ্যনৰ শপত গ্ৰহণ, বা তাত আম আদমী পাৰ্টীয়ে এইটো কৰাৰ আগত, নিজৰ নিয়ন্ত্ৰণত লোৱাৰ আগত তাত কি ধৰণৰ মাৰপিট হৈছিলে, আৰু মাৰপিট কৰাৰ নেতৃত্ব কোনে দিছিলে?
এতিয়া যিজন মানে আমাৰ দিল্লীৰ মুখ্যমন্ত্ৰী, লোকক তো আৰু মাননীয় ক'বলৈ বেয়া লাগে, বহুতে ফৰ্মেলিটিজৰ কাৰণে মাননীয় বুলি কৈ থাকে। মই সেইবিলাক আগত এনেকৈ এটা হেৰি যুক্ত কৰাৰ কোনো যুক্তি বিচাৰি নাপাওঁ। তেওঁৰ ইতিহাসটো কি? তেওঁৰ ইতিহাসটো হ'লগৈ তেওঁ এই কৰ্পৰেশ্যনৰ মেম্বাৰ আছিলে। তাত মানে ভাংচুৰ কৰা, উশৃংখলা আৰু কি মানে কথা বতৰাটো সেইবিলাক লৈ মই এপিছ'ড কৰিছোঁ বাৰু। সেইটোক আকৌ মই পুনৰাবৃত্তি কৰিব নোখোজোঁ। দিল্লী পুলিচ আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত যোৱা 11টা বছৰ কেন্দ্ৰীয় চৰকাৰ কাৰ আছিলে? কংগ্ৰেছৰ না বিজেপি? ফাৰ্ষ্ট কুৱেশ্যন। তো এই সময়ছোৱাত আপোনালোকে এইটো বিচাৰি পোৱা নাই কেলে? আৰু ৰুট চ'ৰ্চ কি বাংলাদেশী অহা? ৰুট চ'ৰ্চ হ'লগৈ আপোনাৰ বিজেপি শাসিত ৰাজ্য। এয়া ত্ৰিপুৰাই হওক, এয়া অসমেই হওক, সেইবিলাক ৰাজ্যবিলাক। তো তাত আপোনালোকে আজিলৈকে নাকি কেলে লগাব পৰা নাই? 27 বছৰ পিছত আহিছে, কিন্তু 27 বছৰ আগত এনেকুৱা এটা বিজেপিৰ এটা এথিক্স থকা পাৰ্টি আছিলে। বিজেপিৰ লগত মোৰ মতাদৰ্শৰ মিল নাথাকিবও পাৰে। মানে পেঁয়াজৰ মূল্য বৃদ্ধি হৈছিলে। পেঁয়াজৰ মূল্য বৃদ্ধিৰ কাৰণে তাৰ মুখ্যমন্ত্ৰী কিন্তু বিৰোধিতাত নতস্বীকাৰ কৰি পদত্যাগ কৰিবলৈ বাধ্য হৈছিলে ধাৰাবাহিক আন্দোলনৰ ফলত। এতিয়া কৰিব জানো? এতিয়াতো নকৰে। এতিয়াতো বিজেপিৰ ষ্টাইল টোটাল মডেলি চেঞ্জ হৈ গ'ল। বুলডোজাৰ চলাই দিব, UAPA লগাই দিব যদি আন্দোলন কৰিবলৈ যায়। কিন্তু এইটো দিল্লীতে কিন্তু 27 বছৰ আগত যেতিয়া ৰাজত্ব তেওঁলোকৰ যিটো পতন হৈছিল, তাৰ কিন্তু অন্যতম এটা কাৰণ আছিল পেঁয়াজৰ মূল্য বৃদ্ধি। গতিকে এই পেঁয়াজৰ কাটি থাকোঁতে যেতিয়া কাটিব আপুনি পেঁয়াজটো কাটি থাকোঁতে আপোনাৰ চকুত পানী ওলাই যায়। বিজেপিৰ কিন্তু পেঁয়াজে মূল্য বৃদ্ধি পানী ওলাই দিছিলে। আৰু 27 বছৰ আগত তেওঁলোকে গাদী হেৰাব লগা হৈছিলে। এওঁলোকে আহিছে, ঠিক আছে, ভালকৈ কাম কৰক। তো ভাৰতবৰ্ষতো এনেই বিশ্বগুৰু কৈ আছে, কিন্তু বিশ্বগুৰু হোৱাৰতো কোনো ধৰণৰ সম্ভাৱনা দেখাই নাই। কাৰণ মই বাৰে প্ৰতি এই কথাটো কৈ আছোঁ যে যিমানেই ডেভেলপমেণ্ট যি কৈ থাকক, চেনচেক্স কি ধৰণে ডাউন ফালে গৈ আছে সেইটো চাওক। শ্বেয়াৰ মাৰ্কেটৰ কি অৱস্থা? 81 crores আপোনাৰ ছাবচিডিত খানা দিব লগা হৈছে। তো এইবিলাক কণ্ডিশ্যনত এটা দেশ বিশ্বগুৰু হ'ব পাৰে কেনেকৈ? হয়, বিজেপিৰ কাৰণে ভাল এটা সুযোগ আছিলে, সেইটো তেওঁলোকে কৰা উচিত আৰু সময়ে ক'ব। কিন্তু আমি আশাবাদী নহয়। মানে বিশ্বৰ এটা অন্যতম টপ ক্লাছ ৰাজধানী হিচাপে পৰিগণিত কৰাৰ তেওঁলোকৰ হাতত কিন্তু এটা স্কোপ আছে। দিল্লীক বিশ্বগুৰুত্ব বাদে দিয়ক, সেইটো কমচে কম সেইটো কৰক। সেইটো নকৰি আপুনি তাত বাংলাদেশীক বিচাৰিবলৈ ষ্টাৰ্ট কৰি দিলে। আৰু কিমান লজ্জাস্কৰ কথা, মহামান্য আদালতে কৈছে, অসম চৰকাৰক কৈছে যে এই যিবিলাক অভাৰতীয় বিদেশী, সেই মানুহবিলাকৰ ইয়াৰ পৰা ডিটেনশ্যন কেম্পৰ পৰা তাহাঁতৰ নিজৰ দেশৰ উভতাই পঠিয়াবলৈ তাৰ কাৰণে কিবা আপোনাৰ দিন গণ তিথি নক্ষত্ৰ সেইবিলাক যেনেকৈ আমি ঘৰৰ হেৰি নকৰোঁ জানো, যেতিয়া সেই শিলান্যাস কৰোঁ বা যিকোনো এটা কাম শুভ কাম কৰোঁ, আমি অলপ পঞ্জিকা এইবিলাক চাই লওঁ যে কোনটো দিন ভাল, ক্ষণ ভাল, অমুক তমুক টাইমিংছৰ কথা। ইয়াততো তেনেকৈ নাই। এই ধৰণৰ তাহাঁতক হেৰি কৰিছে, এইটো কি বুলি কওঁ আপোনাক, এই ধৰণৰ কাৰাকে সমালোচনা কৰিছে। তাৰপিছতো সেইবিলাক লৈ কোনো ধৰণৰ তৎপৰতা নাই। কিন্তু দিল্লী বাংলাদেশী ভূতে নতুন এটা ইস্যু তেওঁলোকে একদম দিল্লীত যিমান অসামাজিক কাম হৈ আছে, অসামাজিক যিবিলাক কাম হৈ আছে, চবতেতো তেওঁলোকে বাংলাদেশী বিচাৰি পায়, মুছলমান বিচাৰি পায়। আৰু এই মধ্যপ্ৰদেশত কণমানি ছোৱালীৰ লগত কি ধৰণৰ কাৰবাৰ হৈছে সেইটো মুখেৰে ওলাব নোখোজে। ইমান বেয়াকৈ তাই সৰু কণমানি ছোৱালীক ৰেপ কৰা হৈছে মধ্যপ্ৰদেশ, যোনটো বিজেপিৰ মডেল ষ্টেট। এইবিলাক বিজেপিৰ ৰাজত্ব তাত কৰিছে। কিন্তু ঘটনাচক্ৰ দেখা গৈছে যিজন কালপিট মুছলমান নহয়। সেইটো মুছলমান হ'লেতো বাছ আৰু 1 মাহৰ কাৰণে বিজেপি দলে এণ্টি মুছলিম এটা ইন্ধন পাই গ'লে হয়। আপোনালোকে ক'ব পাৰে যে নাই, মই মুছলিমৰ কিবা এটা হেৰি হ'লে অলপ সহানুভূতি, কোনো ধৰণৰ সহানুভূতি নাই। সেইটো কংগ্ৰেছেই হওক, আপোনাৰ বিজেপি হওক, অন্যান্য দলেই হওক, হিন্দু হওক,
মুছলমানেই হওক যোনে যোনটো ভুল কৰিব সেইটো স্পষ্টকৈ কোৱাৰ আমাৰ সাহস আছে, কোনো চেনেলে কোৱা নাই। তো গতিকে এই আমি এইবিলাক কথা কেলৈ আলোচনা কৰি আছোঁ? এইবিলাক কথাই আচলতে অসমৰ মেইন ষ্ট্ৰীম যিবিলাক মিডিয়া আছে, টক টাইমছত বহে, তাত আলোচ্য বিষয় হ'ব লাগে, কিন্তু তাত কোনো এইবিলাক বিষয় আলোচ্য বিষয়েই নহয়। গৃহমন্ত্ৰী এইবিলাক কথা কৈ আছে। এতিয়া চবতকৈ আৰু এটা যোনটো ডেঞ্জাৰ বিপদ, প্ৰধানমন্ত্ৰী কি কৈছে? প্ৰধানমন্ত্ৰী ইমান দিন বহুত কিবা কিবি কৈ আছিল দিল্লী দখল কৰাৰ আগতে। না, তেওঁলোকে কেগৰ যে ৰিপৰ্ট আছিলে কেজৰিৱালৰ আম আদমীৰ এগেইনষ্টত, এই কেগৰ ৰিপৰ্টৰ মানে তেওঁলোকে পষ্টমৰ্টম কৰিব, মানে এটা মানে অহা 5টা বছৰ এইবিলাকেই কৰি থাকিব, টাইম পাছ। কেগৰ ৰিপৰ্ট যেনেকৈ জৱাহৰলালক, ইন্দিৰা গান্ধীক এতিয়ালৈকে কামুৰি আছে, সেই কাৰবাৰটো চলি আছে। আৰু আম আদমীৰ ক্ষেত্ৰতো কেগৰ ৰিপৰ্ট, সেইটো গ'লগৈ প্ৰধানমন্ত্ৰী। এতিয়া অমিত শ্বাহ নতুন ইস্যু ধৰিছে কি? বাংলাদেশী। আৰে বাবাজী, আপোনালোকেতো যোৱা 11 বছৰতো দিল্লী পুলিচ আপোনালোকৰ অধীনত। আৰু দিল্লীত যেতিয়া কা আন্দোলন হৈছিলে, এই অনুৰাগ ঠাকুৰে কি বুলি কৈছিলে? গলি মাৰো চালেকো, গলি মাৰো চালেকে। তাৰপিছত এতিয়া যিজন ডেপুটি চিফ মিনিষ্টাৰ ভাৰ্মা, তেখেতে কি কৈছিলে? এই বস্তুবিলাক অলপ চাৰ্চ কৰকচোন, চব পাই যাব। পেপাৰ চাগে আপোনাৰ ঘৰত নাথাকিবও পাৰে, অলপ চাৰ্চ কৰক তেওঁলোকে কি ধৰণৰ হিট পলিটিক্স দিছিলে। তেওঁলোকৰ এগেইনষ্টতো কোনো একশ্যন হোৱা নাই, কিন্তু যিসকলক ঘৰ জ্বলাই দিয়া হ'ল, যিসকল আক্ৰান্ত হ'ল, যিসকলে আহি থানাত FIR কৰিছিলে, বহুতেতো FIR কৰিব পৰা নাই। FIR কৰিছিলে, উল্টা তাহাঁতৰ ওপৰত মানে ক্ৰছ FIR কৰি তাহাঁতৰ ওপৰত কেছ জাপি দিয়া হৈছে। এতিয়া 5 বছৰ আগত হোৱা কেছবিলাকক কোৱা হৈছে যে সেইবিলাকক মানে আকৌ নিষ্পত্তি কৰিব লাগে। তো এতিয়া কথাটো হ'ল যে দিল্লী পুলিচ আপোনাৰ হাতত, অমিত শ্বাহ ডাঙৰীয়া, আপুনি যোৱা 5টা বছৰ এইবিলাকৰ বিচাৰ কৰিব পৰা নাই। এতিয়া খুচি চব ওলাব, খুচি ওলাব। কাৰ এগেইনষ্টত? ইয়াতো সৰহভাগটো আপোনাৰ মুছলমানেই থাকিব, নাম্বাৰ 1। সেইটো আপোনাৰ কাৰণে ব্ৰেড এণ্ড বাটাৰ পলিটিক্সৰ কাৰণে। আৰু 2 নম্বৰ হ'লগৈ আপোনালোকে এই যে দেৱাংগনা কলিতা, অসমৰ ছোৱালী দেৱাংগনা কলিতাও সেই কা আন্দোলনৰ লগত জড়িত, তেওঁৰ ওপৰতো UAPA লগোৱা হৈছিলে। সেই কেছবিলাকক খুচি ওলোৱা, আকৌ নতুনকৈ কিবা কিবি কৰি আৰু হেৰাশাস্তি কৰা, জেলত দিয়া, তাৰে এটা প্ৰক্ৰিয়া চলি থাকিব। গতিকে আমি আশা কৰিম আছু আৰু অসমৰ জাতীয় দল সংগঠনকেইটা এই বাংলাদেশীৰ ইছ্যুটোক তেওঁলোকৰ কাৰণেও BJPৰ কাৰণে যেনেকৈ ব্ৰেড এণ্ড বাটাৰ, আছুকো এইটো এটা ব্ৰেড এণ্ড বাটাৰ। তেওঁলোকে যদি ব্ৰেড এণ্ড বাটাৰ হৈ আছে এতিয়াও, কাৰণ তেওঁলোকো মানে মাইনাছ বাংলাদেশী একোডাল কৰিব নোৱাৰে। গতিকে তেওঁলোকে সেই ইছ্যুটো ধৰক। ডিটেনশ্যন কেম্পত যিবিলাক, যেতিয়া কোৰ্টে কৈ দিছে যে ডিটেনশ্যন কেম্পত থকা বিদেশীবিলাকক মানে ইয়াৰ পৰা নিজৰ দেশলৈ উভতাই পঠিয়াব লাগে, সেইটো লৈ কোনো ধৰণৰ ষ্টেটমেণ্ট নাই, কোনো চিঞৰ বাখৰ নাই। এইটো বহুত বিড়ম্বনা হৈছে। গতিকে কমচে কম বৰ্তমান যি কৰি আছে কৰক, কিন্তু এই 860জন শ্বহীদক অপমান নকৰিব। আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্টছ বক্সত গৈ নিশ্চিতভাৱে কমেণ্টছ দিবলৈ চেষ্টা কৰক। লাগিলে গালি দিয়ক, কোনো অসুবিধা নাই, কিন্তু কমেণ্টছ কৰিব। ধন্যবাদ।